টিংখাঙৰ আঘুনিবাৰীত মেডাম মেফিৰ ব্যাপক প্ৰস্তুতি পূৰ্বপুৰুষ পুলিন পুথাও তথা পবিত্ৰ দেৱ দেৱতাসকলৰ পৰা আশীৰ্বাদ বিচৰা আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে ধৰ্মীয় পৰম্পৰাৰে আহোম জাতিৰ লগতে অসমবাসীয়ে উদযাপন কৰি আহিছে মেডাম মেফি টিংখাঙত বীৰ লাচিত সেনা অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লেঙেৰী আঞ্চলিক সমিতি মহন দেউধাই বাইলুং বংশাৱলী পৰিষদৰ সহযোগত আৰু বৃহত্তৰ লেঙেৰী আঘুনিবাৰী ৰাইজৰ আতিথ্যত এইবাৰ টিংখাঙৰ আঘুনিবাৰীত কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন কৰা হ'ব হেহে এতিয়া ব্যাপক প্ৰস্তুতি চলাইছে পুৰুষ মহিলা সকলোৱে হাতে হাতে কাচি লৈ নৰা কাটিবলৈ ওলাই আহিল সকলো আনফালে অতিথি আপ্যায়নৰ বাবে তিলপিঠা লাৰু আদি প্ৰস্তুত কৰাত ব্যস্ত মহিলাসকল 31 জানুৱাৰী দিনা দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মেডাম মেফি য'ত উপস্থিত থাকিব বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহাকে ধৰি আন গণ্যমান্য ব্যক্তিসকল গতিকে উক্ত দিনা অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে টিংখাং অঞ্চলত কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড় জিলাৰ বীৰ লাচিত সেনা উদ্যোগত আৰু মোহন দেউধাই বাইলুং বংশালী পৰিষদৰ সহযোগত আৰু আঘুনিবাৰী বৃহত্তৰ আঘুনিবাৰী কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত যেনেকৈ আঘুনিবাৰী আছে লেঙেৰী আছে এনেকৈ ধৰণৰ প্ৰায় 10-12খন গাঁৱৰ ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে অহা 31 জানুৱাৰীত মেডাম মেফি আয়োজন কৰা হৈছে আঘুনিবাৰীৰ বাখৰিত ঐতিহাসিক স্থানত গতিকে আজি কেইবাদিনৰ আগৰ পৰাই ব্যৱস্থাপনা চলি আছে আৰু সকলো কাৰ্যকৰ্তাই বীৰ লাচিত সেনা আৰু মোহন দেউধাই বাইলুং আৰু স্থানীয় ৰাইজে মানে উৎসৱমুখ পৰিৱেশ হিচাপে এই অনুষ্ঠানভাগি আয়োজন কৰিব লৈছে সকলোকে অহা 31 জানুৱাৰী তাৰিখে এই অঞ্চলৰ ঐতিহ্য ক্ষেত্ৰ আৰু ইতিহাস প্ৰসিদ্ধ স্থান আঘুনিবাৰী এই অঞ্চললৈ আহিবলৈ মেডাম মেফি উদযাপন কৰা হৈছে আৰু সকলো আহি আমাৰ যি পূজাস্থলী থাকিব সেই অনুষ্ঠানত অংশগ্ৰহণ কৰক আৰু আপোনাৰ মোৰ লগতে সকলোৱে উপৰিপুৰুষ সেৱা কৰি আপুনি আৰু মই সকলোৱে দীৰ্ঘায়ু হওক আৰু সুস্বাস্থ্যৱান হওক এই আশাৰে এই অনুষ্ঠানভাগি কৰা হৈছে গতিকে সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ Bureau Report, Ahom Today.